যোৱা নৱেম্বৰ মাহৰ 23 নৱেম্বৰত তাৰমানে আপোনাৰ 2023 আমি বিজ্ঞান ভাৰতী আৰু ইছৰোৰ মাজত এটা আমাৰ বুজাপৰা হৈছিলে, যাৰ আধাৰত আমি বিজ্ঞান ভাৰতীয়ে কৈছিলে যে বোলে আমি তেওঁলোকৰ 5খন এনেকুৱা স্পেচ অন হুইলছ বুলি যান আছে, যিকেইখন আমি দেশৰ চুকে কোণে লৈ যাওঁ। আৰু সেই উদ্দেশ্যে নৱেম্বৰৰ পৰা আমি কাৰ্যপ্ৰণালী হাতত লৈ কাম কৰি আহিছোঁ। আৰু এতিয়ালৈকে প্ৰায় আমি 30-40 লাখ ষ্টুডেণ্টক আমি অলৰেডি দেখুৱাবলৈকে সক্ষম হ'ম। আৰু যোৱা 10 ছেপ্টেম্বৰৰ পৰা আমি মহৰ্ষি বিদ্যা মন্দিৰ 4 বৰসজাইত যিখন আছে, তাৰ পৰা আমি অসমৰ প্ৰগ্ৰেমটো আৰম্ভ কৰিম। অসমত আমি মুঠতে 3টা ফেজত আমি গোটেই অসমখন শেষ কৰিম বুলি আমি এটা পৰিকল্পনা লৈছোঁ, যাৰ আধাৰত আমাৰ 10 তাৰিখে আৰম্ভ কৰি গুৱাহাটী আৰম্ভ কৰিলোঁ। গুৱাহাটীৰ পিছত জাগিৰোড, মৰিগাঁও, নগাঁও, জখলাবন্ধা, তেজপুৰ, ওদালগুৰি, তাৰপিছত আহি পালোঁ আমি চিপাঝাৰ, বাইহাটা চাৰিআলি, ৰঙিয়া, পাঠশালা দি হৈ আজি আমি এতিয়া ভৱানীপুৰত উপস্থিত হৈছোঁ। আৰু অহা 30 তাৰিখে আমি প্ৰথম পৰ্যায়ৰ সামৰণি মাৰিম। এইটো আমি কণিহা হায়াৰ ছেকেণ্ডেৰীত আমি তাৰ সমাপন কৰিম। আৰু ছেকেণ্ড ফেজ আমি আৰম্ভ কৰিম নৱেম্বৰৰ পিছত, দিৱালীৰ পিছত আমি আৰম্ভ কৰিম, যিটো আমাৰ এনাদাৰ এমাহলৈকে চলিব। আৰু তাৰপিছত সেইখিনি সময়ত আমি এতিয়ালৈকে ঠিকভাৱে লোৱা নাই যে আমি ওপৰ অসমৰ ফালে যাম নে আমি লোৱাৰ অসমৰ বাকীখিনি খতম কৰিম। আৰু তাৰপিছত 3 মাহৰ কাৰণে যানখন পশ্চিমবংগলৈ যাব। তাৰপিছত আকৌ আমি বাছখন আনি আমি বাকীখিনি গোটেই কমপ্লিট কৰিম। আৰু এতিয়ালৈকে প্ৰায় আমি 25,000 ল'ৰা ছোৱালীক আমি দেখুৱাবলৈকে সক্ষম হ'লোঁ। আৰু গোটেই অসমতে আমি এটা টাৰ্গেট লৈছোঁ যে মিনিমাম আমি 10 লাখ ষ্টুডেণ্টক আমি দেখুৱাব লাগিব এই গোটেই পৰ্যায়খিনি। আৰু উপকৃত হ'ব। ইয়াৰ দ্বাৰা ল'ৰা ছোৱালী এনেকৈ উপকৃত যে চাওক, আজি ইছৰোৰ যিটো এটা পৰিকল্পনা যে আজি ভাৰতবৰ্ষৰ চন্দ্ৰৰ ইছৰোৰ সফল অৱতৰণৰ পিছত, চন্দ্ৰায়ন 3ৰ চন্দ্ৰৰ সফল অৱতৰণৰ পিছত আমাৰ ল'ৰা ছোৱালীৰ মাজত ইছৰো কথাটো এটা সকলোৰে ঘৰে ঘৰে। গতিকে এতিয়া আগন্তুক দিনত বিশ্বত যোনে স্পেচৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব, তেওঁৱে গোটেই বিশ্বখনত ৰাজত্ব কৰিব। ৰাজত্ব ইন দ্য চেন্স যে ছায়েন্স এণ্ড টেকন'লজিৰ প্ৰগতি এই দিশত। গতিকে সেই ক্ষেত্ৰত আমি ভাৰতো পিছ পৰি থাকিব নালাগে। আৰু যিহেতু স্পেচ ইণ্ডাষ্ট্ৰিটো এটা বিশাল ডাঙৰ ইণ্ডাষ্ট্ৰি, ইয়াৰ থ্ৰুদি ল'ৰা ছোৱালীয়ে যে অকল বৈজ্ঞানিক দৃষ্টিভংগীৰেই নহয়, এণ্টাৰপ্ৰেনাৰশ্বিপ দৃষ্টিভংগীৰেও ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰক গঢ় দিব পাৰে, ষ্টাৰ্টআপ খুলিব পাৰে, বহুত ইছৰো ৰিলেটেডত বহুত এলাইড অৰ্গেনাইজেশ্যন আৰম্ভ হ'ব পাৰে। গতিকে এই স্পেচৰ যোগেদি আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ নিজৰ ভৱিষ্যতক গঢ় দিব পাৰিব, সেই বিষয়ে আমি ল'ৰা ছোৱালীক অৱগত কৰোৱাৰ কাৰণে আমি এই বাছখন লৈ আহিছোঁ। আৰু ল'ৰা ছোৱালীয়ে এইখন দেখাৰ পিছত তেওঁলোকৰ মনত নিশ্চয় এটা নতুন আশাৰ ৰেঙনি এটা জাগি উঠিব। আৰু তাৰ থ্ৰুদি তেওঁলোকে এই বিশ্ব ব্ৰহ্মাণ্ডখন জনাৰ যি এক ইচ্ছা, তাৰ প্ৰতিও তেওঁলোকে আগ্ৰহী হ'ব। আৰু তেতিয়াহ'লে আমি তেওঁলোক আগ্ৰহী ষ্টুডেণ্টখিনিক এই স্পেচ টেকন'লজিৰ মাধ্যমেৰে কেনেকৈ তেওঁলোক উপকৃত হ'ব পাৰে, সেই গোটেইখিনিৰ আমি তেওঁলোকক এটা আবহা দিয়াৰ যত্ন কৰিছোঁ, যাৰ থ্ৰুদি তেওঁলোকে ভৱিষ্যতৰ দিশত নিজৰ এটা দিশ নিৰ্ধাৰণৰ সুবিধা পাব বুলি আমি আশা ৰাখিছোঁ। আমাৰ ইছৰো যিখিনি বিজ্ঞানৰ বস্তু, সেই গোটেইখিনি আমাৰ এই ভাৰত চৰকাৰৰ এটা সংস্থাই এষ্টাব্লিছ কৰিছে এখন বাহন। আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে, বিজ্ঞানৰ প্ৰতি আকৰ্ষণ কৰাৰ কাৰণে এইটো প্ৰদৰ্শন কৰি আছে। আৰু তেওঁলোকে অসমৰ এনেকৈ বিভিন্ন প্ৰান্তত গৈ যোৱাকালি আমাৰ ভৱানীপুৰ সমষ্টিত উপস্থিত হৈছে। ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ভিৰ হৈছে আৰু আটাইকে ধন্যবাদ দিওঁ। ছাত্ৰ ছাত্ৰীসকলে কিদৰে উপকৃত হ'ব পাৰে ইয়াৰ জৰিয়তে? তেওঁলোকে ইছৰো কি বস্তু, চন্দ্ৰযান কি, চন্দ্ৰযানখন প্ৰথম কনচেপ্টটোৰ পৰা আজি লাষ্ট কনচেপ্টটোলৈকে ইয়াত এইখনক সংস্থাপিত কৰা হৈছে। আৰু এইখিনি আমাৰ ৰাজীৱ শৰ্মা তেখেতৰ ইনচাৰ্জ হিচাপে পঠাইছে আৰু ধুনীয়াকৈ বুজাই দি আছে। নৰ্থ ইষ্টৰ ছেক্ৰেটাৰী, বিজ্ঞান ভাৰতীৰ ছেক্ৰেটাৰী। তেখেতে আচলতে আমাৰো ইমান জ্ঞান নাছিল ঈশ্বৰৰ বিষয়ে, ৰাজনীতিৰ লগত জড়িত। আজি মোক ধুনীয়াকৈ বুজাই দিওঁতে ধুনীয়াকৈ বুজি পালোঁ। আৰু সঁচাকৈ এটা যি ভাৰতবৰ্ষ আমাৰ সপোন,
আমি বিশ্বগুৰু হোৱাৰ এই সপোনখিনিৰ মূল্যায়ন কৰাৰ আজি এটা অৱকাশ পালোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।